আৰম্ভণি সময়ৰ স্বাধীনতা যুঁজাৰু গাৰোসকলৰ এক যুৱনায়ক সোণাৰাম আৰ চাংমা তেখেতৰ আজি 109তম মৃত্যুবাৰ্ষিকী। 1916 চনত তেখেতৰ মৃত্যু হৈছিল আৰু জীৱিত কালত তেখেতে গাৰোসকলক একত্ৰিত কৰি তেওঁলোকৰ মাটিৰ অধিকাৰ, তেওঁলোকৰ বনাঞ্চলৰ ওপৰত তেওঁলোকৰ অধিকাৰ আৰু ব্ৰিটিছৰ যি অন্যায় শাসন শোষণ আছিলে তাৰ বিৰুদ্ধে গাৰো সমাজক একত্ৰিত কৰি তেওঁ শান্তিপূৰ্ণভাৱে সংগ্ৰাম কৰিছিল, আন্দোলন কৰিছিল। আজি তেখেতক স্মৃতিত মই এই বাক্ৰাপুৰতে তেখেতৰ মৃত্যু হৈছিল, ইয়াতে তেখেতৰ সমাধি আছে। গতিকে ইয়াতে আহি মই সোণাৰাম চাংমা ডাঙৰীয়াৰ প্ৰতিমূৰ্তিত মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। লগতে আমি অসম চৰকাৰৰ জনজাতি কল্যাণ বিভাগৰ পৰা ইয়াতে তেখেতৰ স্মৃতিত আমি এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিম। 1 কোটি টকাৰ ইতিমধ্যে আবণ্টন দিয়া হৈছে। আজি মই সেই প্ৰেক্ষাগৃহটোৰ আধাৰশিলাও স্থাপন কৰোঁ।